নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছো আপোনালোক সকলোৰে মোৰ প্ৰিয় ইউটিউব চেনেললৈ। সো বন্ধুসকল আজি আমি আলোচনা কৰিম এছএছসি জিডিৰ যি ফিজিকেলটো ৰাস্তাত হ'ব নে গ্ৰাউণ্ডত হ'ব। সকলো ইউটিউব চেনেলতে এই কথাটো মানে কি প্ৰচাৰ হৈ আছে, গতিকে মই ভাবিলোঁ ভিডিঅ' এটা বনাওঁ। ছুটিকে ভিডিঅ' বনোৱা আছে, গতিকে আপোনালোকে সকলোৱে শেষলৈকে চাব বুলি আশা কৰিলোঁ। চ' আহক এতিয়া মেইন কথালৈ। এটা চাওক বন্ধুসকল, ফিজিকেলটো ৰাস্তাতে হওক বা গ্ৰাউণ্ডতে হওক কোনো কথা নাই। যদি আপোনালোকে প্ৰেক্টিচ ভালকৈ কৰিছে নিশ্চয় ৰানিং ৰখাব পাৰিব আপোনালোকে। আৰু কথাটো হ'ল কি ৰাস্তাতকৈ আপোনাৰ গ্ৰাউণ্ডত 15-20 ছেকেণ্ড এটা বেছি লাগিব পাৰে, সেইটো কোনো কথা নাই। যদি আপোনালোকে প্ৰেক্টিচ ভালকৈ কৰে তেনেহ'লে নিশ্চয় পাছ কৰিব। আৰু আজিলৈকে এছএছসি জিডিয়ে যিমানখিনি ইণ্টাৰভিউ পাতিছে গোটেইখিনি ৰাস্তাত পাতিছে, সেইটো 100% হয়। আজিলৈকে ৰাস্তাতে পাতি আছে, হয়তো এবাৰো ৰাস্তাতে পতাৰ সম্ভাৱনা আছে। যদি ৰাস্তাত নাপাতে তেনেহ'লে কি হ'ব, তেনেকুৱা এটা প্ৰশ্ন থাকে ন ল'ৰাবিলাকৰ। গতিকে তেনে বন্ধু বান্ধৱীসকলক মই ক'ব বিচাৰিছোঁ যে আপোনালোকে ৰাতিপুৱা গ্ৰাউণ্ডত মাৰিব আৰু গধূলি মাৰিব আপোনালোকে ৰাস্তাত। তেতিয়া তেনে কৰিলে কি হয়, দুইফালে প্ৰেক্টিচ কৰা হ'ব, ৰাস্তাটো প্ৰেক্টিচ কৰা হ'ব, গ্ৰাউণ্ডতো প্ৰেক্টিচ কৰা হ'ব। গতিকে আপোনালোকে 2 টাইম প্ৰেক্টিচ কৰক। আৰু এছএছসি জিডিৰ নটিচতো দিয়া নাই যে গ্ৰাউণ্ডত প্ৰেক্টিচ হ'ব বুলি। গতিকে মই মোৰ ফালৰ পৰা ক'বলৈ গ'লে এবাৰো ৰাস্তাত হোৱাৰ সম্ভাৱনা আছে। যদিহে গ্ৰাউণ্ডত হ'ব তেনেহ'লে আপোনালোকে কি কৰিব, মই ক'লোৱে আপোনালোকক ৰাতিপুৱা আপোনালোকে গ্ৰাউণ্ডত মাৰক আৰু গধূলি আপোনালোকে ৰাস্তাত মাৰক, তেনেহ'লে আপোনালোকে দুফালে কাম হ'ব। সেইটো কাৰণে আপোনালোকে তেনেকৈ প্ৰচেছত আপোনালোকে ৰানিং কৰক। আৰু যদি আপোনালোকে গ্ৰাউণ্ডত যদি ৰানিং কৰিবলৈ হ'লে কুপন ছিষ্টেম হ'ব, যিটো 1 পাকত কুপন ল'ব লাগিব, 2 পাকত কুপন ল'ব লাগিব, ৰাস্তাত তেনেকুৱা হয়। আৰু যদি আপোনালোকৰ গ্ৰাউণ্ডত যদি হয় তেনেহ'লে কুপন ছিষ্টেমটো হয়তো নাথাকিব পাৰে, কাৰণ ৰাস্তাটো গ্ৰাউণ্ডতো আপোনালোকৰ GPS ছিষ্টেম থাকিব পাৰে মোৰ মতে। গতিকে খুব কম গ্ৰাউণ্ডত হোৱা আৰু আপোনালোকৰ ৰাস্তাত হোৱাৰ সম্ভাৱনা বেছি আছে। গতিকে যদি নটিফিকেশ্যন আহে নিশ্চয় আপোনালোকক জনাম। আপোনালোকে ৰাতিপুৱা গ্ৰাউণ্ডত মাৰক আৰু গধূলি আপোনালোকে ৰাস্তাত মাৰক বৰ্তমান। চ' এয়া আছিলে সৰু ইনফৰ্মেশ্যন। যদি ভিডিঅ'টো ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। জয় অসম।